Question number 5 দিয়া আছে যে a is equals to x such that x belongs to I আৰু -2 less than x less than 4 আৰু b মানে দিয়া আছে y such that y belongs to I হলে y square -9 is equals to 0 মূল সংহতি দুটাৰ বাবে a cross b ৰ লেখ অংকন কৰা আৰু n of a cross b উলিয়া তো প্ৰথমে যদি আমি চাও NCERT ম্যাথমেটিক্স ক্লাস 10 ৰ এডভান্স ম্যাথছৰ এক্সাৰসাইজ নম্বৰ 1.2 কোৱেশ্চন নম্বৰ 5 ৰ ওৱানত ইয়াতে আমাক এটা সংহতি দি আছে ইয়াতে কোৱা হৈছে x such that x belongs to I আৰু দি আছে -2 less than x less than 4 তেতিয়াহলে ইয়াক যদি আমি সংহতি গঠন পদ্ধতিতে আমি উলিয়াব যাও কি আহিব আমি হেকিন বস্তু আগতে চাম সো therefore a is equals to কি আহিব ইয়াতে -2 কে ডাঙৰ তাৰ মানে কি -1 0 1 2 3 এটা কি আছিল ইন্টিজাৰ নম্বৰ বা খণ্ড সংখ্যা -2 কে ডাঙৰ কিন্তু 4 কে সৰু ওকে নেক্সট আমাক ইয়াতে b মানে কি দি আছিল b মানে দি আছে y such that y belongs to I y এটা ইন্টিজাৰ আৰু y স্কয়ার -9 কৰিলে কি আহিব 0 আহিব লাগিব তো সোৱা y স্কয়ার -9 কৰিলে 0 যেতি আহিব লাগে তাৰ মানে তুমি যদি -3 কি স্কয়ার কৰা কি পাবা 3 3 গুণ 9 তেতিয়ালে 9 ৰ পৰা 9 গুচি গলে 0 আৰু যদি +3 বহাই দিয়া তেতিয়ালে কি আহিব 3 3 গুণ 9 9 ৰ পৰা 9 গলে 0 এতে দুটা ভ্যালু আহিব সো therefore আমি যদি ইয়াৰ পৰা a ক্রস b উলিয়াব যাও তো a ক্রস b কি আহিব -1 0 1 2 3 ক্রস ইয়াতে কি আছে -3 আৰু কি আছে +3 এতিয়া আমি গোটেইখিনি কেনেকৈ লিখিব লাগিব এবাৰ ইয়াতে আমি লিখিব লাগিব -1 ৰ লগত -3 -1 ৰ লগত +3 হৈ গল আকৌ 0 ৰ লগত -3 0 ৰ লগত +3 1 ৰ লগত -3 1 ৰ লগত +3 2 ৰ লগত -3 2 ৰ লগত +3 3 ৰ লগত -3 3 ৰ লগত +3 এখিনি পাম এতে কেইটা আছিল পাঁচটা এলিমেন্ট ইয়াতে কেইটা আছিল দুটা এলিমেন্ট 5 দুগুণ কিমান 10 এতে 10টা এলিমেন্ট আহিব সোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা আহিল এতিয়া আমি কি কৰিব লাগে ইয়াৰ গ্ৰাফ বনাব লাগে a ক্রস b ৰ আমি গ্ৰাফ বনাব লাগে ইয়াতে সোৱা আটাইতকৈ সৰু নম্বৰ কিমান আছে ইয়াতে -3 এটা আছে আৰু আটাইতকৈ ডাঙৰ কিমান আছে +3 আছে তেতিয়ালে তুমি যদি ইয়াতে লেখ আঁকা প্ৰথমে লেখত আমি এনেকা আঁকিছিলো আমি এনেকা আঁকিব লাগে ন তো সোৱা ইয়াতে আমি কি লিখিব লাগে x ইয়াতে আমি কি লিখিব লাগে x ড্যাশ ইয়াতে কি লিখিব লাগে y ইয়াতে কি লিখিব লাগে y ড্যাশ লিখিলো এতিয়ালে এটুক ধৰি দিয়া 1 এটুক ধৰা 2 এটুক ধৰা 3 এইফালে এটুক -1 এটুক ধৰি ললো -2 আৰু এটুক ধৰি ললো -3 এইফালে +1 এটুক ধৰি ললো +2 এটুক ধৰি ললো +3 এইফালে এটুক ধৰি ললো -1 এটুক ধৰি ললো -2 এটুক ধৰি ললো আমি -3 এটু কি আছিল এটা আছিল আমাৰ 0 ওকে এতিয়া আমি যদি চাও ইয়াতে প্ৰথমে কি আছে -1 হলে -3 -1 হলে -3 এটো আছে -1 -3 এটা পয়েন্ট ওকে -1 -3 পালো দ্বিতীয়তে যদি আমি চাও কি আছিল -1 +3 তো এটো -1 +3 তাৰপিছত কি আছে 0 হলে -3 0 -3 এটো আছে 0 -3 আৰু কি আছে 0 +3 0 +3 এটো আছে পালো তাৰপিছত কি আছে 1 হলে -3 1 হলে এটা -3 তো এটো এটা আছে 1 -3 1 হলে +3 এতে এটা আছে 2 হলে -3 এতে এটা 6 দিয়া আছে যদি a মানে -3 0 3 b মানে -1 +1 তেতে দুখন বেলেগ বেলেগ স্থানাঙ্ক তলত a ক্রস b আৰু b ক্রস a লেখ অঙ্কন কৰা এটো কোশ্চেন দিয়া আছে ক্লাস 10 ৰ এডভান্স ম্যাথছৰ এক্সারসাইজ নম্বৰ 1.2 কোশ্চেন নম্বৰ 6 তো a মানে এটো দি আছে b মানে এটো দি আছে তেতিয়ালে আমি যদি a ক্রস b উলিয়াও তেতিয়ালে কি হ'ব -3 0 3 ইয়াতে কি আছে b ৰ মান কিমান আছে -1 +1 b ৰ মূল আছে তেতিয়ালে ইয়াৰ পৰা আমি কি লিখিম -3 ৰ লগত -1 এটা আহিল নেক্সট কি আহিব -3 ৰ লগত +1 আকৌ কি আহিব 0 ৰ লগত -1 কি আহিব 0 ৰ লগত +1 3 ৰ লগত কি আহিব -1 আকৌ 3 ৰ লগত কি আহিব +1 এখিনি আহিল এতিয়া আকৌ যদি তুমি b ক্রস a উলিয়াব যোৱা তেতিয়ালে এইবাৰ কেনেকৈ লিখিবা এইবাৰ লিখিব লাগিব আমাক কেনেকৈ যে -1
প্লাস 1 ক্রস এতে কি আইব -3 0 প্লাস 3 তো এবার আমার উল্টা হয়ে যাব এবার ইয়াতে লিখিব লাগিব -1 এবার আমি লিখিব লাগিব -1 -3 আকৌ আহিল -1 0 আকৌ আহিব -1 3 সিমিলারলি +1 ইয়ার পৰা কি আহিব -3 +1 ইয়াতে কি আহিব 0 +1 ইয়াতে কি আহিব 3 গোটেইখিনি বস্তু আমি পালো এইবার আমি গ্রাফ আঁকিব লাগিব আমি এইখিনির গ্রাফ আঁকিম বা লেখ আঁকিম তো চোৱা পোনপ্ৰথমে যদি চাওঁ আমি ইয়াতে a ক্রস b চোৱা a ক্রস b ৰ আমি লেখ আঁকিম ইয়াতে গোটেইখিনি কি আছে সবতকে সৰু নম্বৰ কিমান আছে -3 সবতকে ডাঙৰ কি আছে ইয়াতে +3 তো আমি এনেকে চাওঁ এটো কি আছে x x ড্যাশ এটো কি আছে y y ড্যাশ আঁকিলো এইবার ইয়াতে আমি বহাই দিলো এটুক 1 এটুক 2 এটুক 3 এটুক 1 এটুক 2 এটুক 3 এটুক কি আহিব -1 -2 -3 -1 -2 -3 এইবার আমি যদি চাও আমার a ক্রস b কি আছিল -3 হলে -1 প্রথমে যদি -3 হয় তাহলে -1 তার মানে ইয়াতে -3 হলে +1 তার মানে ইয়াতে -3 +1 0 হলে -1 তার মানে 0 হলে -1 ইয়াতে x এর ভ্যালু 0 হলে y এর ভ্যালু +1 মানে ইয়াতে আকৌ আমি +3 পালে কি পাইছিল +3 লগত -1 এটা পাইছিল মানে ইয়াতে +3 লগত +1 এটা পাইছিল এইখিনি এটো আছে কি যে a ক্রস b এর লেখ সিমিলারলি আমি যদি এটুক চাও এটুক ধৰি লোৱা 1 2 3 -1 -2 -3 +1 +2 +3 -1 -2 -3 পালো এইবার আমি ইয়াতে কি পাম -1 লগত -3 -1 হলে x এর ভ্যালু -1 হলে y এর ভ্যালু কিমান আহে -3 তার মানে ইয়াতে আহে আকৌ -1 হলে 0 x এর ভ্যালু -1 হলে 0 তার মানে ইয়াতে x এর ভ্যালু -1 হলে +3 তার মানে ইয়াতে আকৌ +1 হলে -3 x এর +1 y -3 তার মানে ইয়াতে x এর 1 হলে y 0 আকৌ x এর যদি আমার কি আহে 1 আহে y এর কিমান আহে 3 আহে তার মানে ইয়াতে ঠিক আছে তো a ক্রস b আর এটু কি আছিল যে b ক্রস a এর লেখ হৈ গল কোশ্চেন নাম্বার 6 এর সমাধান এতিয়া আমি কোশ্চেন নাম্বার 7 ত কি দি আছে কোশ্চেন নাম্বার 7 ত চোৱা কোশ্চেন নাম্বার 7 ত কৈছে যদি a মানে 5 b মানে -1 +1 তেন্তে a ক্রস b b ক্রস a b স্কয়াৰৰ ঘাত সংগতি উলিয়াব লাগে দ্বিতীয়তে কোৱা হৈছে যদি a মানে 0 হয় b মানে 1 হয় তেন্তে a ক্রস b আৰু b ক্রস a নিৰ্ণয় কৰাৰ লগতে পাৱাৰ সেট অফ a ক্রস b পাৱাৰ সেট অফ b ক্রস a উলিয়াব লাগিব ঠিক আছে এটা আমি চালো কোশ্চেনত আমাক কি দি আছে কোশ্চেন নাম্বার 7 ত আমাক ইয়াতে দি আছে যে আমি কি কৰিব লাগে ইয়াতে পোনপ্ৰথমে আমি চাবলৈ গলে পোনপ্ৰথমে আমি ইয়াতে a মানে 5 b মানে আমি ইয়াতে -1 +1 তেতিয়াহলে এই দুটাক যে আমি ক্রস প্রোডাক্ট উলিয়া 5 লগত ইনটু করলে কি তার মানে কি 0 লগত কোন এটা নাম্বার ইনটু করলে কি পাও আমি সাধারণত 0 পাও তেতিয়াহলে 5 লগত যদি আমি এটুক ইনটু করে আমি কি পাম লগে লগে এতে আমি গৈ কিনে 5 পাই যাম সিমিলারলি b ক্রস a করলে আমি কি পাম 5 পাম তার মানে কি এটা কথা মনত কৰা 0 লগত কোন এটা সংখ্যা পূরণ করলে কি হয় 0 আহে এটা b ক্রস b এইটোত ভ্যালুটো অকমান ডিফারেন্ট মানে ইয়াতে মান কিটা আহিব -1 +1 b স্কয়ার মানে কি b স্কয়ার মানে দুইবার ইনটু কৰিব লাগিব -1 +1 তেতিয়াহলে ইয়াৰ পৰা কি পাবা এবাৰ -1 ৰ লগত -1 এবাৰ -1 ৰ লগত +1 আকৌ এবাৰ +1 ৰ লগত -1 এবাৰ +1 ৰ লগত +1 ওকে সো এখিনি হৈ গল সো এখিনি হোৱাৰ পিছত আমি নেক্সট এইবাৰ চাম ইয়াতে আমাৰ কি উলিয়াব দিছে ঘাত সংগতি গোটেইকেইটা পাৱাৰ সেট উলিয়াব দিছে সো পাৱাৰ সেট অফ a ক্রস b যদি উলিয়াব যাও পাৱাৰ সেটত পোন প্ৰথমে আমি কি লিখো এটা 5 লিখো
আৰু ইয়াতে বাকী কোনো এলিমেণ্ট নাছিল, গতিকে অনলি 5 আহিব। পাৱাৰ ছেট অফ একেদৰে বি ক্ৰছ এ যদি আমি লিখোঁ তেতিয়াহ'লে ইয়াতেও কি আহিব, অনলি 5 আহিব, কিয়নো ইয়াতে কোনো এলিমেণ্ট নাছিল। এতিয়া আমি চাম পাৱাৰ ছেট অফ বি স্কোৱাৰ। তো চোৱা, বি স্কোৱাৰ মানে কি, পাৱাৰ ছেট বা ঘাতৰ মধ্যে কি আছিল, এই গোটেইকেইটাক আমি লৈ কিনে এটা সংহতি বনাব লাগিব। মানে ইয়াৰ পৰা আমি কিমানটা বেলেগ বেলেগ আমি সংহতি বনাব পাৰিম। ইয়াতে কেইটা মৌল আছে, এটা, দুটা, তিনিটা, চাৰিটা, তাৰমানে 2 স্কোৱাৰ। 2 স্কোৱাৰ কৰিলে কি পাম আমি, 4 4 গুণ 16। টোটেল ইয়াৰ ঘাত সংহতিত 16টা মৌল আহিব লাগিব। তো কেনেকুৱা আহিব, চ' পোনপ্ৰথমে ইয়াতে আমি এটা 5 লিখিব লাগিব, 5 লিখিলোঁ। তাৰপিছত ইয়াৰ পৰা এটা এটাকে গোটেইকেইটাক 4বাৰ লিখি দিয়া, -1 -1 -1 +1 -1 +1 -1 +1 -1 আৰু লাষ্ট কি আছে, +1 +1, এইকেইটা আছে। চ' এইকেইটাকে আমি লিখিলোঁ প্ৰথমে, এই 4টা মৌল হৈ গ'ল। এতিয়া ইয়াৰ পৰা আমি দুটা দুটাকে লিখিম, মানে পোনপ্ৰথমে তুমি লিখা -1 -1 কমা -1 +1 লিখিলোঁ, মানে এইটোৰ লগত এইটোক লিখিলোঁ। আকৌ আমি এইটোৰ লগত এইটোক লিখিম, তাৰমানে -1 লগত -1 লিখা, আকৌ এইবাৰ লিখি দিয়া এইটো +1 -1 লিখিলোঁ। আকৌ এইটোৰ লগত এইটো, তাৰমানে এইবাৰ লিখিম আমি -1 -1 ইয়াৰ লগত লিখি দিয়া +1 +1 হৈ গ'ল। এতিয়া আমি এইটোৰ লগত এইটোক লিখিছোঁ, এইটোৰ লগত এইটো লিখিছোঁ, এইটোৰ লগত এইটো লিখিছোঁ, কিন্তু আমি এই দুটাক একেলগে লিখা নাই। তাকো লিখি দিয়া -1 +1 আৰু ইয়াতে +1 -1 লিখিছোঁ। আকৌ এইটোৰ লগত এইটোক লিখি দিয়া, তাৰমানে এনেকুৱা লিখা -1 +1 আৰু ইয়াৰ পৰা +1 +1 লিখিছোঁ। আৰু এটা লিখিব পাৰিম, চোৱা, এই দুটাক আমি একেলগে লিখিব পাৰিম। এই দুটা কি কি আছে ইয়াতে, ইয়াতে আছে +1 -1 আৰু ইয়াতে 1 1 আমি লিখিলোঁ। এতিয়া আমি ল'ম তিনিটা তিনিটাকে, প্ৰথমে লোৱা এই তিনিটা মানে ইয়াতে কি আহিব, -1 -1 কমা -1 +1 কমা +1 -1 ৰাখিলোঁ। এই দুটাক ফিক্স ৰাখি কিনে এইটোক লিখি দিম, তাৰমানে এনেকৈ লিখিম -1 -1 -1 +1 +1 +1 ৰাখিলোঁ। এতিয়া আমি এই দুটাক ৰাখি কিনে এই তিনিটাক লিখিলোঁ, এই দুটাক ৰাখি কিনে এইটোক লিখিলোঁ। এতিয়া এটা কাম কৰোঁ, এইটোক ৰাখি কিনে আমি এই দুটাক লিখোঁ। তো চোৱাচোন, ইয়াতে কি লিখিম, -1 -1 আৰু এইফালৰ পৰা কি আহিব, 1 -1 1 -1 আৰু ইয়াৰ পৰা +1 +1 আমি লিখিছোঁ। তো এইবাৰ এটা কাম কৰাচোন, কাউণ্ট কৰি চোৱাচোন কিমানটা আহিল, 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু এটা আহিব ইয়াতে। আৰু যদি আমি চাওঁ, আমি কি কৰি কি লিখিলোঁ, ইয়াতে এই তিনিটাক লিখিলোঁ, আকৌ আমি এই দুটাক ৰাখি কিনে এইটোক লিখিলোঁ। এবাৰ এই তিনিটাক লিখিব লাগিব আমাৰ, এই তিনিটা -1, এবাৰ আমি এইটোক লিখিব পাৰিম -1 +1 আৰু ইয়াতে কি আহিব 1 -1 আৰু এটা কি থাকিব ইয়াতে +1 +1 পালোঁ। তেতিয়াহ'লে কেইটা হ'ল, 15টা। আৰু এটাত আমি গোটেইকেইটা লিখিব লাগিব। গোটেইকেইটা লিখা মানে কি, আমি এনেকৈ লিখিব লাগিব যে -1 -1 -1 তাৰপিছত -1 +1 তাৰপিছত +1 -1 তাৰপিছত 1 and 1। তো কেইটা আহিল তেতিয়াহ'লে, টোটেল 16টা আহিল। তেতিয়াহ'লে আমি বি ক্ৰছ বিত 16টা পালোঁ। এবাৰ কুৱেশ্যন নম্বৰ আমাক 2ত কোৱা হৈছিল, কোৱা হৈছে যে যদি এ মানে 0 হয়, ইয়াতে চোৱা 0 মানে কি, এটা এলিমেণ্ট আছে ইয়াতে, এটা 0 আছে, মানে কি 0টো এটা এলিমেণ্ট ইয়াতে। বি মানে ইয়াতে কিমান আছে, 1 আছে, তেতিয়াহ'লে এ ক্ৰছ বি উলিয়াব লাগে। এ ক্ৰছ বি মানে কি আহিব, 0 and 1। এ ক্ৰছ বিত কি আহিব, 0 and 1। আৰু আমাক উলিয়াব লাগে কি, বি ক্ৰছ এ। চোৱা, বি ক্ৰছ এ তেতিয়াহ'লে কি আহিব, বি ক্ৰছ এত আমি কি লিখিম, 1 × 0, তেতিয়াহ'লে কি আহিব 1 0 আহিল।
এতিয়া এই সংহতিকেইটা কি কৰিব দিছে ঘাত সংহতি উলিয়াব দিছে পাৱাৰ সেট অফ এ ক্ৰছ বি পাৱাৰ সেটত পোনপ্ৰথমে আমি কি লিখিব লাগে ফাই লিখিব লাগে আৰু ইয়াতে কেইটা এলিমেন্ট আছে এটা কি এলিমেন্ট আছে ইয়াতে 0 and 1 হৈ গ'ল পাৱাৰ সেট ইয়াতেও আমি যদি পাৱাৰ সেট কাৰ বি ক্ৰছ এ উলিয়াব যাওঁ তেতিয়াহ'লে চোৱা ইয়াতে পোনপ্ৰথমে আমি কি লিখিম ফাই লিখিম আৰু বি ক্ৰছ এত কেইটা এলিমেন্ট আছে এটা কি আছে 1 and 0 আমি 1 and 0 ইয়াতে আমি লিখি দিম ঠিক আছে তো 1 and 0 তো হৈ গ'ল সমাধান এতিয়া পাৱাৰ সেট লিখিব গ'লে এইখিনিক আমি আৰু এটা ব্ৰেকেট দিব লাগিব ইয়াতে আৰু এটা সেকেন্ড ব্ৰেকেট দিব লাগিব ঠিক আছে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ কিমান আছিল কোশ্চেন নাম্বাৰ এইটো আছিল কোশ্চেন নাম্বাৰ আমাৰ 7 ৰ টুৰ সমাধান ঠিক আছে তো এতিয়া চাও আমি কোশ্চেন নাম্বাৰ 8 তো চোৱা কোশ্চেন নাম্বাৰ 8 ত কি দিয়া আছে যদি a মানে হৈছে 2 4 b মানে হৈছে 4 2 তেনেহলে আমি a ক্ৰছ b মানে a স্কয়াৰ আৰু b ক্ৰছ a মানে b স্কয়াৰ বুলি লিখিব পাৰিম নে আমি চাই লও লিখিব পাৰিম না নাই তো চোৱা a ক্ৰছ b মানে কি আহিব ইয়াতে 2 লিখা ইয়াতে 4 লিখা লিখিছো ক্ৰছ ইয়াতে কি আছে 4 and 2 আছে তেতিয়াহলে ইয়াৰ পৰা তুমি এই দুটা ক্ৰছ প্ৰডাক্ট লিয়া কি পাম 2 4 2 2 ইফালে কি আহিব 4 4 ইয়াতে কি আহিব 4 2 হৈ গল এতিয়া a ক্ৰছ a এতিয়া a কিমান আছে 2 4 আকৌ এবাৰ তেতিয়ালে আমি লিখি দিম 2 4 তেতিয়ালে ইয়াৰ পৰা কি পাম আমি 2 2 2 লগত 4 ইয়াতে 4 ৰ লগত 2 ইয়াতে 4 ৰ লগত আমি 4 পাম হৈ গল তো তেতিয়ালে আমি যদি চাও ইয়াতে আমি যদি ইয়াৰ পৰা চাও এটা বস্তু চোৱা a ক্ৰছ b কি আছিল 2 4 আছিল ইয়াতে 2 4 আছে 2 2 আছিল 2 2 আছে 4 4 আছিল 4 4 আছে 4 2 আছিল 4 2 আছে সো সব কেটা মিলি গৈছে সো আমি কি ক'ব পাৰিম যে therefore এটা কাম করে এটুক নাম্বার 1 দি দিয়া এটুক নাম্বার 2 দি দিয়া এনে কি লিখা 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা পাও কি পাম a ক্ৰছ b is equals to a স্কয়ার হৈ গল এতিয়া আমি উলিয়াব লাগে b ক্ৰছ a b মানে কি আছিল 4 2 a মানে কি আছিল 2 4 তাহলে b ক্ৰছ a এর ভ্যালু কিমান আহিব 4 2 তার মানে 4 2 তার পিছত কি আহিব 4 4 তার পিছত কি আহিব আকৌ 2 2 আকৌ কি আহিব 2 4 হৈ গল এখিনি এতিয়া b স্কয়ার মানে কি b স্কয়ার মানে হৈছে b ক্ৰছ b b কি আছিল আমাৰ b ত আছিল 4 and 2 তো ক্ৰছ প্ৰডাক্ট কৰি দিয়া 4 and 2 তেতিয়ালে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা পাম আমি 4 4 4 2 2 4 কিমান আহিব 2 2 আহিল তেতিয়ালে ইয়াৰ পৰা চোৱা এটক নাম্বাৰ দি দিলো 3 এটক নাম্বাৰ দি দিলো আমি 4 ইয়াতে কি পাইছো 4 2 ইয়াতে কি আছে 4 2 ইয়াতে 4 4 4 4 ইয়াতে 2 2 ইয়াতে 2 2 ইয়াতে 2 4 ইয়াতে 2 4 সো আমি ইয়াতে লিখিব পাৰি therefore 3 আৰু 4 ৰ পৰা পাও 3 আৰু 4 ৰ পৰা তেতিয়ালে আমি কি পাম 3 আৰু 4 ৰ পৰা আমি তেতিয়ালে এটা আমি তেতিয়ালে 3 আৰু 4 ৰ পৰা কি পাম যে b ক্ৰছ a is equals to b স্কয়ার তো হৈ গল সমাধান ইয়াতে এতিয়া চাও নাম্বার আমি 9 নাম্বার 9 টো চোৱা কি আছে নাম্বার 9 ত দিয়া আছে a মানে 3 a ক্ৰছ a থকা মৌল হৈছে a a b c তেন্তে a আৰু a ক্ৰছ a সংহতি দুটা নিৰ্ণয় কৰা তো চোৱা ইয়াতে কি কোৱা হৈছে n of a মানে কিমান আছে 3 তাৰ মানে সংহতি a তিনিটা মৌল আছে আৰু a ক্ৰছ a ৰ দুটা মৌল দি আছে এটা দি আছে a a এটা দি আছে b c তেতিয়াহলে ইয়াৰ পৰা আমি ক'ব পাৰি therefore a is equals to কি আহিব a b and c তেতিয়াহলে আমাক a ক্ৰছ a ৰ সংহতি কেটা উলিয়াব লাগে তো কি লিখিম ইয়াতে a b c ইয়াতে কি আহিব a, b, c আহিল তেতিয়াহলে ইয়াৰ পৰা আমি কি পাম a লগত a আমি মাল্টিপল কৰিলে কি আহিব a a লগত b মাল্টিপল কৰিলে ক্ৰছ প্ৰডাক্ট কৰিলে a b ইয়াৰ পৰা কি আহিব a c একেদৰে ইয়াতে আহিব কি b a ইয়াতে কি আহিব b b
নেক্সট কি আহিব বি চি তাৰপিছত কি আহিব চি এ এতিয়া কি আহিব চি বি এণ্ড চি চি আহিল গোটেইখিনি তো আমি ইয়াৰ পৰা কি পালো যে এ ক্ৰছ বি সৰি এ ক্ৰছ এ আৰু এৰ ভেলুটো আমি উলিয়ালো ওকে নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 10 পৰা বাকীখিনি আমি ডিছকাছ কৰিম ধন্যবাদ